গতিকে আনন্দৰ ক্ষণ এটা ৬০,০০০তকৈ অধিক ভোটত আপোনাৰ জিকিছোঁ। গতিকে মানুহৰ যে ইমান আস্থা ভৰসা মোৰ ওপৰত আছিলে মই সঁচাকৈ আপ্লুত হৈছোঁ। সেয়ে আৰু ড্ৰিম কি হ'ব? সমষ্টিৰ উন্নয়ন, ৰাইজৰ উন্নয়ন আপোনাৰ। গতিকে বিজেপিৰ আমাৰ আছে অন্তদয়া, আমি অন্তদয়াত বিশ্বাস কৰোঁ। মানে সমাজৰ একদম মানে শেষৰ শ্ৰেণীত আপোনাৰ বসবাস কৰা মানুহসকলৰ আমি উত্তৰণৰ কথা কল্পনা কৰোঁ। আৰু সেইকাৰণে আমাৰ উন্নয়নমূলক আঁচনিবিলাকতো আছে, আমাৰ চাকৰি বাকৰিৰ কথা আছে, এইবিলাকতো আছে। লগত আমি জনকল্যাণমুখী আঁচনিবিলাক যিবিলাকক আমাৰ সচৰাচৰ আপোনাৰ কংগ্ৰেছে ক্ৰিটিচাইজ কৰে, আমি কিয় সেইবিলাক আঁচনি ৰূপায়ণ কৰোঁ? ৰূপায়ণ কৰাৰ মূলত কাৰণ হ'ল আমাৰ মূল ভেটিটোৱে হ'ল আমাৰ মানে বিজেপি দলৰ আপোনাৰ অন্তদয়া। তাৰ মানে অৰ্থাৎ আপোনাৰ সমাজৰ একদম মানে লাষ্টৰ শ্ৰেণীত বসবাস কৰা মানুহসকলৰ আমি উত্তৰণ কৰাৰ চিন্তা কৰোঁ। গতিকে ইয়ে আৰু ৰাইজৰ আশীৰ্বাদ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে বকচগাঁৱৰ নিচিনা এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ দায়িত্ব মোৰ ওপৰত তেখেতে দিছে। তেখেতে মোক দলীয় টিকেট প্ৰদান কৰিছে প্ৰথমে, আৰু তেখেতে মোক জিকায়ো লৈ আহিছে। মই এটা মাধ্যমহে জিকিছে, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যিটো ভাৱমূৰ্তি, তেখেতৰ যিটো আপোনাৰ উন্নয়নৰ যিটো তেখেতৰ মানে যাত্ৰা অসমত তেখেতে বোৱাইছে, বা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে অসমখনক আপোনাৰ 5টা আপোনাৰ উন্নয়নশীল ৰাজ্যৰ ভিতৰত পৰিগণিত কৰা যিটো তেখেতৰ উদ্দেশ্য, গতিকে এই আপোনাৰ যিটো তেখেতৰ উদ্দেশ্য, এই উদ্দেশ্যত আমাৰ বকচগাঁও আপোনাৰ ৰাইজে সহভাগী হ'ব বিচাৰিছে। তেওঁলোকে আস্থা ভৰসা দেখাইছে। ৰাজু মেচ এটা মাধ্যম আৰু